নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকৰ অন্য এখন নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'খন যদি আপোনালোকে শেষলৈকে চাই না আপোনাৰ ইয়াৰ এই অনলাইনৰ দোকানত যাই CSC চেণ্টাৰত যাই আপোনাৰ ভিৰ লাগি লাইন দিব নালাগে আপুনি নিজৰ মোবাইলতে ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব তো আজিৰ ভিডিঅ'খন অতিকৈ বুজিয়ে পাইছে যে আজিৰ ভিডিঅ'খনত কি হ'বলৈ গৈ আছে তো আজিৰ ভিডিঅ'ত আমি কেনেকৈ ৰেচন কাৰ্ডৰ নতুন সদস্য মানে ফ্যামিলি মেম্বাৰ এজন এড কৰিব পাৰিম আৰু নিজৰ স্মাৰ্টফোন মানে আপোনাৰ মোবাইলৰ দ্বাৰাই আপুনি এড কৰিব পাৰিব তো ভিডিঅ'খন শেষলৈকে চাব আৰু যদিহে আপোনালোকে PM কিষাণৰ বিষয়ে জানিব খোজে যে PM কিষাণৰ কেতিয়া আপোনাৰ 2000 টকাকৈ সোমাব পূজাৰ আগত সোমাব না পিছত সোমাব তো ডেসক্ৰিপচনত ভিডিঅ' লিংক আছে সেই ভিডিঅ'ত ক্লিক কৰি আপুনি চাব পাৰে কিন্তু আমি প্ৰথমতে এই ভিডিঅ'তে আলোচনা কৰিম ৰেচন কাৰ্ডত কেনেকৈ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিম ঠিক আছে আৰু যদিহে আপোনালোকে চেনেলখনত নতুন হৈ আছে নতুন ভিজিট কৰিছে ভিডিঅ'খন লাইক কৰি চেনেলখন সাবস্ক্ৰাইব কৰিব লাগিব বহুত হেল্পফুল ভিডিঅ' পাব দেই অবশ্যই সাবস্ক্রাইব কৰিব ভিডিঅ'খন লাইক কৰিব তো বলক ভিডিঅ'খন আৰম্ভ কৰো বেছি দেৰি নকৰি তো আপোনালোকৰ মোবাইল ফোনৰ স্ক্ৰিনত যাই প্লে ষ্টৰখন ওপেন কৰি ল'ব প্লে ষ্টৰত যাই ইয়াতে আপুনি সাৰ্চ কৰি দিব মেৰা ৰেচন বুলি ঠিক আছে MERA তো মেৰা ৰেচন বুলি এখন এপ্লিকেশন আহি যাব এখন আপুনি ডাউনলোড কৰি ল'ব যেহেতু মোৰ ডাউনলোড আছে তো ইয়াৰ কিছু লগইন ৰেজিষ্টাৰ কৰিব লাগে এখন আপুনি নিজে পাৰিব তো মোৰ অলৰেডি ৰেজিষ্টাৰ আছে তো আপুনি কি ফ্যামিলি মেম্বাৰ এড কৰাৰ বাবে এইখন টেক্সট ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ওপৰত দেখি পাইছে আপোনাৰ সদস্যৰ সকলোখনে নাম আহি গৈছে আৰু পিছত নতুন ইয়াৰ এড নিউ মেম্বাৰ ইয়াতে আপুনি ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে যে বহুত কেইটা স্টেপ হৈ গৈছে ইয়াতে আপোনাৰ কি ইয়াতে যাৰ সদস্যজনৰ নাম লিখি দিব ইয়াতে আপোনাৰ জেন্ডাৰ সিলেক্ট কৰি ল'ব ইয়াতে ডেট অফ বাৰ্থ দি দিব এইখিনি প্ৰসেস কৰাৰ পিছত আপোনালোকৰ তলত স্ক্ৰল কৰি ল'ব তো ইয়াতে আৰু আছে হল মাদাৰ্স নেম আৰু এজ ঠিক আছে আপুনি ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে এজখন আপোনাৰ অটোমেটিক লৈ ল'ব ইয়াতে মাদাৰ্স নেম দি দিব ঠিক আছে ইয়াতে ফাদার্স ৰব মাদার্স নেম দি দিব ইয়াতে আপুনি ফাদার্স নেম দিব এটা দিলে ইংলিশ দি লিখিলে হয় আপোনাৰ লোকেল ল্যাঙ্গুৱেজত লিখিব নালাগে অকল ইংলিশ দি লিখিলেই হৈ যাব ঠিক আছে তো তলত আহি আপোনাৰ কি কৰিব ইয়াতে দি দিব আপোনাৰ মোবাইল নম্বৰ আপুনি ইয়াতে আগত মেৰিটেল ষ্টেটাসটো দি দিব আপুনি বিয়া কৰিছে নে নাই ইয়াৰ পৰা আপুনি কান্ট্ৰি সিলেক্ট কৰিব লাগিব নেশনালিটি সিলেক্ট কৰিব লাগিব আৰু ইয়াতে আপোনাৰ তলত আছে মোবাইল নম্বৰ ঠিক আছে মোবাইল নম্বৰখন আপুনি দিবও পাৰে নিদিবও পাৰে তথাপি আপুনি দি দিব কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক নাই যেহেতু ষ্টাৰ মাৰ্ক থকাবিলাক দিবই লাগিব ইয়াৰ পিছত নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন নেক্সটখন পেজ খোল খাই যাব তো ইয়াত কি আছে জেনাৰেল ডিটেইলছ ইলেক্ট্ৰিকেল ফটো আইডেন্টি কাৰ্ড ঠিক আছে ইয়াতে আপুনি কি ভোটাৰ আইডি কাৰ্ডৰ মানে যাৰ সদস্যজনৰ নাম অন্তৰ্ভুক্ত কৰিছে ইয়াৰ ভোটাৰ আইডি খনৰ ভোটাৰ আইডি নাম্বাৰ দিব পাৰে আৰু যদি ভোটাৰ আইডি নাই তেতিয়াহ'লে ইয়াতে আপুনি আধাৰ নাম্বাৰ দিও কৰিব পাৰে তো মই ভোটাৰ আইডি নিদিম যেহেতু আধাৰ নাম্বাৰ দিয়ে কৰি দিম তো যিকোনো এটা দিলে হল আপুনি ইয়াতে আধাৰ নাম্বাৰখন টাইপ কৰি দিব তো সোনকালে আধাৰ নাম্বাৰখন টাইপ কৰি আমি নেক্সটত ক্লিক কৰি দিম তো সোনকালে আধাৰ নাম্বাৰখন টাইপ কৰক আপোনালোকক টাইপ কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিম তো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ খোল খাই যাব ইয়াৰ পৰা আপুনি কি কৰে অকুপেশন সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা এনুৱেল ইনকাম আপুনি 80000 ৰ পৰা 1 লাখ ইয়াৰ ভিতৰতে দি দিব কাৰণ 1 লাখৰ ওপৰত থাকিলে আপোনাৰ ৰেচন কাৰ্ডৰ যোগ্য নহয় তো এতিয়া আপুনি কাষ্ট ক্যাটাগৰি লৈ ল'ব যদি আপোনাৰ OBC হয় তো OBC ৰ ডকুমেন্টখন আপোনাৰ আপলোড দিব লাগিব ফটো মাৰি আৰু যদি আপোনাৰ জেনাৰেল হয় কোনোখনৰ ডকুমেন্ট আপলোড দিব নালাগে তো জেনাৰেলখন সিলেক্ট কৰি ল'ব আৰু আপোনাৰ ৰেচন কাৰ্ডখন কাৰ নামত আছে এইখন সিলেক্ট কৰি ল'ব মানে ৰেচন কাৰ্ডৰ কাৰ নামত আছে আৰু যাৰ সদস্যৰ এড কৰি আছে হেয়া ল'ৰা হয় না ছোৱালী হয় না হাজবেণ্ড হয় এইখন সিলেক্ট কৰি ল'ব ঠিক আছে তো ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আহিব বেংক ডিটেইলছ ফিল আপ কৰাৰ বাবে এই বক্স সৰু বক্সটোত ক্লিক কৰি ল'ব লাগিব তাৰপিছত আপুনি একাউণ্ট নম্বৰ ফিল কৰিব বেংক নেম সিলেক্ট কৰিব ব্ৰাঞ্চ ষ্টৰ সিলেক্ট কৰিব আৰু IFSC কোড সিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব তো আপোনালোকৰ যদি ক্লিক কৰি আৰু ইয়াৰ পৰা কি যে মেম্বাৰ ফিজিক্যালি যদিহে আপুনি যাৰ সদস্যজনৰ নাম অন্তৰ্ভুক্ত কৰি আছে ইয়াৰ যদি কোনো ফিজিক্যালি হ্যান্ডিক্যাপ থাকে মানে আপোনাৰ ফিজিক্যালি কোনো শৰীৰৰ যদি কোনো ঘাতক চিহ্ন থাকে হাত ভাঙা বা কেনেকুৱা থাকিলে আপুনি দি দিব আৰু যদি নাই তো ইয়াৰ পৰা টিক বক্সটো হটাই দি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিলে হ'ল যদিহে নাই তো এতিয়া কি কৰিব ইয়াৰ পৰা আহিছিল এড্ৰেছ প্ৰুফৰ ভিতৰত আপুনি ভোটাৰ আইডিখন দিব পাৰে বা আধাৰ কাৰ্ডখন দিব পাৰে বেংক পাছবুক দিব পাৰে তো মই ভোটাৰ আইডিখন ল'ম তো এড্ৰেছ প্ৰুফৰ বাবে আমি ভোটাৰ আইডিখন সিলেক্ট কৰি লম ভোটাৰ আইডিখন লোৱাৰ পিছত ইয়াতে আপুনি ভোটাৰ আইডিখনৰ নাম্বাৰ দি দিব ইয়াতে ভোটাৰ আইডিখনৰ নাম্বাৰ টাইপ কৰি দিব টাইপ কৰাৰ পিছত ইয়াতে আপুনি ভোটাৰ আইডিখন আপলোড দিব লাগিব যিকোনো JPG ফৰমেট হ'লে হ'ব আপুনি মোবাইলৰ কেমেৰা দি ফটো উঠাই দিব পাৰে ইয়াৰ পিছত আপুনি আৰু এটা সাপোৰ্টিং ডকুমেন্ট দিব লাগিব এটো আপুনি আধাৰ কাৰ্ড দিব পাৰে তো মই আধাৰ কাৰ্ডে বাছনি কৰিলম আপুনি আধাৰ কাৰ্ডে ল'ব পাৰে ঠিক আছে তো মই ইয়াৰ পৰা আধাৰ কাৰ্ডখন বাছি লম আৰু ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰখন টাইপ কৰি দিব যিখন আপুনি ডকুমেন্ট ল'ব সেইখনৰ নাম্বাৰ আপোনাৰ টাইপ কৰিবই লাগিব তো
তো টাইপ কৰাৰ পিছত ইয়াতে ডেট অফ ইছ্যু চাইড আধাৰ কাৰ্ডৰ চাইডত এটা লিখা থাকে ডেট অফ ইছ্যু আধাৰ কাৰ্ড কেতিয়া বনাইছে ইয়াৰ পৰা সিলেক্ট কৰি মই আপলোড দি দিছোঁ। আপলোড দিয়াৰ পিছত ইয়াতে ডেইলিখন আণ্ডাৰষ্টেণ্ড এপ্লিকেশ্যন ফৰ্ম এইখন ফৰ্মৰ জেগাত আপুনি যিকোনো এটা ডকুমেণ্ট দিব পাৰে পেন কাৰ্ড ভোটাৰ আইডি পাছপোৰ্ট চাইজ যিকোনো এটা দিবলৈ পেন কাৰ্ড দি দিব আপুনি। তো মই আকৌ এবাৰ ভোটাৰ আইডি বাছনি কৰি আছোঁ কাৰণ এইটো পেন কাৰ্ড বনোৱা নাই। তো পেন কাৰ্ডৰ জেগাত মই ভোটাৰ আইডি বাছনি কৰিছোঁ আপোনালোকে পেন কাৰ্ড লৈ ল'ব। আপুনি ভোটাৰ আইডিও ল'ব পাৰে অসুবিধা নাই ইয়াৰ ডকুমেণ্ট নাম্বাৰ দি দিব ইয়াতে মানে আপোনাৰ ভোটাৰ নাম্বাৰ এখন দিয়াৰ পিছত আপুনি আপলোড কৰি দিয়াৰ পিছত এতিয়া আপুনি নেক্সটত ক্লিক কৰাৰ পিছত টাৰ্ম এণ্ড কণ্ডিশ্যন এই বক্সত ক্লিক কৰি ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনাৰ মোবাইলত এখন OTP যাব সেই OTPখন আপুনি ইয়াতে ভেৰিফাই কৰিব লাগিব। সেই OTPখন ইয়াতে আপুনি ছাবমিট কৰাৰ পিছত যাব এতিয়া OTPখন এই মাত্ৰ আহিল OTPখন 6625 ঠিক আছে আমি OTPখন সোনকালে ফিল আপ কৰি দিম। ইয়াৰ পিছত আমি ভেৰিফাইত ক্লিক কৰি দিম। তো ভেৰিফাইত ক্লিক কৰি ইয়াৰ চাইছে OTP ভেৰিফাই সাকসেসফুলি ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন আইডি আহি গ'ল। এইখন আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো এনেকৈ আপুনি সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো দেখা পালে যে কেনেকৈ আমি ৰেচন কাৰ্ডৰ এজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু নিজৰ মোবাইল ফোনেৰে এড কৰিব পাৰোঁ। তো ভিডিঅ'খন হয়তো হেল্পফুল লাগিছে আপোনালোকৰ আৰু যদিহে হেল্পফুল লাগিছে ভিডিঅ'খন লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰক। এনেকুৱা যদি কৰে আকৌ আমি নতুন নতুন ভিডিঅ' আনিম আৰু চেনেলখন ছাবস্ক্ৰাইব কৰক নহ'লে মোক আৰু বিচাৰি নাপাব। যদি চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখে তো আকৌ নতুন নতুন হেল্পফুল ভিডিঅ' পাই যাব। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। জয় অসম জয় ভাৰত।